নমস্কাৰ ই কক্সলে স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল মই জ্যোতি দাস আৰম্ভ কৰিব লাইছো এটা নতুন ভিডিঅ আজি আমি পঢ়িম আমাৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিত থকা পাঠ নম্বৰ 13 ৰ অনুশীলনী প্ৰশ্নসমূহ তোমালোকে কৰ্মপুথিখন পাইছানে আজি আমি এই কৰ্মপুথিত 13 নম্বৰ পাঠ যে আছে আমাৰ ভাৰতৰ শাসন ব্যৱস্থাৰ গঠনৰ অনুশীলনীৰ প্ৰশ্নসমূহ কৰিব লাইছো আহাচোন এই প্ৰশ্নসমূহ কি চাও আমাৰ দেশৰ প্ৰশাসনৰ স্তৰ তিনিটাৰ তলৰ বাকচগেটা পূৰ কৰিব দিছে ভাৰতৰ প্ৰশাসনৰ স্তৰ হৈছে কি কেন্দ্ৰীয় ঠিক আছে ৰাজ্যিক আৰু স্থানীয় গতিকে তিনটা স্তৰ আৰু স্থানীয় তিনটা স্তৰৰ বিষয়ে তোমালোকে এদৰে লিখিবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন ক অংকৰ লগত খ অংক মিলোৱা গতিকে ৰাজ্যসভা লোকসভা বিধান পৰিষদ আৰু বিধানসভা ঠিক আছে গতিকে ইয়াৰে কোনটোৰ লগত কোনটো মিলিব চাওঁ আহাচোন ৰাজ্যসভা হৈছে কেন্দ্ৰীয় উচ্চ সদন ঠিক আছে লোকসভা হৈছে কেন্দ্ৰীয় নিম্ন সদন বিধান পৰিষদ হৈছে ৰাজ্যিক উচ্চ সদন বিধানসভা হৈছে ৰাজ্যিক নিম্ন সদন গতিকে আমি এইগেটাৰ উত্তৰ এদৰে লিখিম তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন স্থায়ী সদন কি কি এটা স্থায়ী সদন কেন্দ্ৰীয় আৰু ৰাজ্যিকত আছে আৰু অস্থায়ী সদন কেন্দ্ৰীয় আৰু ৰাজ্যিকতো আছে গতিকে স্থায়ী সদন বুলি ক'লে আমি কেন্দ্ৰীয়ত কি লিখিম আমাৰ ইয়াতে দিয়াই আছিল কি দিয়া আছিল স্থায়ী সদনত বিধান পৰিষদ যিকেটা উচ্চ সদন আছিল উচ্চ সদন ৰাজ্যিকতো আছে কেন্দ্ৰতো আছে কি কি কেন্দ্ৰীয় উচ্চ সদন হৈছে ৰাজ্যসভা আৰু বিধান পৰিষদ হৈছে ৰাজ্যিক উচ্চ সদন গতিকে আমি কি পালো উত্তৰটো আমি পালো যে স্থায়ী সদন কেন্দ্ৰীয়ত আছে ৰাজ্যসভা আকৌ ৰাজ্যিকত আছে বিধান পৰিষদ ঠিক আছে আকৌ অস্থায়ী সদন হৈছে কেন্দ্ৰত আছে লোকসভা আকৌ ৰাজ্যিক হৈছে কি বিধান সভা গতিকে ইয়াৰে উত্তৰকেইটা আমি উলিয়াব পাৰিলো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন তলৰ সংক্ষিপ্ত ৰূপটোৰ সম্পূৰ্ণ ৰূপ লিখা ঠিক আছে গতিকে MLA গতিকে MLA কি হয় MLA ৰ সম্পূৰ্ণ নামটো হৈছে মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে লিখি লবা অসমীয়াত ইয়াক বিধায়ক বুলি কয় ঠিক আছে বিধানসভাৰ পৰা আমাৰ যিবিলাক নিৰ্বাচন হয় তাতে বিধায়ক নিৰ্বাচিত আমি কৰো ঠিক আছে এটো ৰাজ্য ভিত্তিক হয় MP হৈছে মেম্বাৰ অফ পাৰ্লিয়ামেন্ট মেম্বাৰ অফ পাৰ্লিয়ামেন্ট ঠিক আছে মেম্বাৰ অফ পাৰ্লিয়ামেন্ট তাৰ পিছত এটোৰ অসমীয়া নামটো হৈছে সাংসদ লোকসভাৰ সদস্য ঠিক আছে তলৰ প্ৰত্যেক ৰাজ্যৰে বিধানসভাৰ সদস্যৰ সংখ্যা কিমানলৈকে আছে ভাৰতত হেয়া এখন তালিকা প্ৰস্তুত কৰিব দিছে আমি কেইখনমান ৰাজ্যৰ যিবিলাক বিধানসভাৰ সদস্য আছে তেওঁলোকৰ নাম্বাৰখিনি আমি দেখাই দিছো বাৰু গোটেইখন ৰাজ্যৰ নাম দিয়া নাই ইয়াতে কেইখনমান ৰাজ্যৰ আমি লিখি দিছো অসমৰ বিধানসভাৰ সদস্যৰ সংখ্যা হৈছে 126 অন্ধ্ৰ প্ৰদেশৰ 175 অৰুণাচল প্ৰদেশৰ 60 তাৰছত বিহাৰৰ 243 ছত্তীশগড়ৰ 90 দিল্লীৰ 70 গোৱাৰ 40 গুজৰাটৰ 182 হাৰিয়ানাৰ 90 হিমাচল প্ৰদেশৰ 68 ঠিক আছে তোমালোকে এইবিলাক নোট ডাউন কৰি লবা জম্মু কাশ্মীৰৰ 95 ঝাৰখণ্ডৰ 81 কৰ্ণাটকৰ 224 কেৰালাৰ 140
মধ্যপ্ৰদেশৰ 230 মহাৰাষ্ট্ৰৰ 288 মণিপুৰৰ 60 মেঘালয়ৰ 60 উৰিষ্যাৰ 147 আৰু পঞ্জাৱৰ 117 গতিকে কেইখনমান ৰাজ্যৰ আমি বিধানসভাৰ সদস্যৰ সংখ্যা লিখি দেখুৱালো ঠিক আছে ভাৰতৰ বিধান পৰিষদৰ থকা ৰাজ্যকেইখনৰ উচ্চ সদনৰ সদস্যৰ সংখ্যা এখন তালিকা প্ৰস্তুত কৰিব দিছে গতিকে আমি জানো বিধান পৰিষদৰ যিকেইখন উচ্চ সদন আছে তাৰে 6খন ৰাজ্যত আছে অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ বিহাৰ কৰ্ণাটক তেলেংগানা আৰু উত্তৰ প্ৰদেশ গতিকে ইয়াৰে আমি উত্তৰকেইটা ইয়াতে লিখি দিছো উচ্চ সদনৰ সদস্য হৈছে অন্ধ্ৰপ্ৰদেশৰ 58 মহাৰাষ্ট্ৰৰ 78 বিহাৰৰ 75 কৰ্ণাটকৰ 75 তেলেংগানাৰ 40 40 আৰু উত্তৰ প্ৰদেশৰ 100 ঠিক আছে 100 বিধান পৰিষদ মানে হৈছে কি লেজিসলেটিভ কাউন্সিল ঠিক আছে উচ্চ সদন ইয়াৰে সদস্যৰ সংখ্যা কি হয় একেটা আমি লিখি দিলো 6খন ৰাজ্যৰ সদস্যৰ সংখ্যা আমি ইয়াতে লিখি দিলো ঠিক আছে ভাৰতৰ বাহিৰেও গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা অন্য 10খন দেশৰ নাম লিখিব দিছে সেই দেশবোৰৰ ৰাজধানীৰ নাম লিখিব দিছে তাৰ পাছত প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত চিনাক্ত কৰিব দিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি জানো যে ভাৰতত আমাৰ গণতান্ত্ৰিক শাসন ব্যৱস্থা চলে আমি জনগণে নিজে নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ চৰকাৰ বাছি উলিয়া গতিকে হেনেকুৱা অন্য দেশকেইখনৰ নাম লিখিব দিছে আৰু ৰাজধানীকেইখনৰ নাম লিখিব দিছে গতিকে আমি কেইখনমান দেশৰ নাম আৰু ৰাজধানীৰ নাম লিখো আহা ভাৰতৰ জানুৱে দিল্লী ঠিক আছে ব্ৰাজিলৰ ব্ৰাজিলিয়া জাপানৰ টকিঅ জাৰ্মানীৰ বাৰ্লিন ইটালীৰ ৰোম ফ্ৰান্সৰ পেৰিছ দক্ষিণ আফ্ৰিকাৰ কেপটাউন থাইলেণ্ডৰ বেংকক দক্ষিণ কোৰিয়াৰ ছল স্পেইনৰ মেড্ৰিড গতিকে এইকেইখন হৈছে ৰাজধানী আৰু তোমালোকে নিজৰ গোলকত বা মানচিত্ৰত তোমালোকৰ এই দেশকেইখনৰ নাম তোমালোকে ভালদৰে বাছি উলিয়াবা আৰু তাতে মাৰ্ক কৰিবা ঠিক আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি 13 নম্বৰ পাঠৰ আমাৰ কৰ্মপুথিত থকা প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে বুজি পাইছা তোমালোকে নিজৰ কৰ্মপুথিত এই প্ৰশ্নসমূহ কৰিব চেষ্টা কৰিবা অহা ক্লাছত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো নমস্কাৰ